কাৱৈ মাছৰ সৈতে যদি আপোনালোকে তিলৰ তৰকাৰী খাই পোৱা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব। আপোনাক কৈছোঁ একদম বহুত ভাল পাব। খুব ধুনীয়া এটা টেষ্টি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু প্ৰথমতে মই কাৱৈ মাছ এয়া ভাজি লৈছোঁ আৰু এইখিনি মোৰ ভাজি হৈ গ'ল কাৱৈ মাছকেইটা। আৰু লগতে আছিলে গৰৈ মাছখিনিও মই তেলত দি দিছোঁ ভাজিবৰ কাৰণে। আৰু এইখিনি ৰঙচুৱা হোৱাৰ পিছতে এয়া কাঢ়ি থৈ দিলোঁ। আৰু সেইখিনি তেলতে মই দি দিছোঁ পিঁয়াজখিনি মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত এয়া মই পিচি থোৱা তিলৰ পেষ্টখিনি দি দিছোঁ, য'ত মই আদা নহৰু আৰু জলকীয়াও দি দিছিলোঁ। তাত মই বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই। আৰু জোখমতে হালধি নিমখ দি ইয়াত অকণমান গৰম পানী দি উতলাই দিছোঁ। তাৰপিছতে ইয়াত ভাজি থোৱা মাছকেইটা দি দিছোঁ। ভাজি থোৱা মাছকেইটা দি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ উতল আহিব দিছোঁ। আৰু লগতে মই দাইলখিনিও পাতি থৈ দিছোঁ, এইখিনিও হ'বলৈ হৈ আছে। আৰু এয়া গৰমে গৰমে তিলৰ সৈতে মাছ এয়া পৰিৱেশন কৰিছোঁ। আৰু লগত আছে দাইল।